প্ৰথমে আপোনালোকক এটি ভিডিঅ' দেখুৱাই লৈছোঁ। বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত স্থান পালে অসমৰ ফৈজুদ্দিন আহমেদে। বিশ্বৰ শীৰ্ষ 2% বিজ্ঞানীৰ ভিতৰত স্থান দিয়া হৈছে ফৈজুদ্দিন আহমেদক। এইটো আপোনালোকে ভালদৰে নিশ্চয় দেখিছে। ডক্টৰ ফৈজুদ্দিন আহমেদ অসমৰ এজন বিখ্যাত বৈজ্ঞানিক। আমেৰিকাৰ এটি ইউনিভাৰ্চিটিয়ে বিশ্বৰ মাত্ৰ 2% বৈজ্ঞানিকৰ তালিকাত স্থান দিছে। ফৈজুদ্দিন আহমেদ পদাৰ্থ বিজ্ঞানৰ এজন বৈজ্ঞানিক। USTM ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি মেঘালয়ৰ এজন সহকাৰী অধ্যাপক পদাৰ্থ বিজ্ঞানৰ। তেখেতে যি সফলতা লাভ কৰিছে, প্ৰথমে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে তেখেতক আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত অসমৰ নাম বিশ্বৰ দৰবাৰত চিনাকি দিবলৈ সক্ষম হৈছে। তেখেতে যিটো সুনাম অৰ্জন কৰিছে, গোটেই অসমবাসীয়ে কিন্তু আনন্দত আত্মহাৰা হ'ব লাগিছিল। গোটেই অসমবাসীয়ে তেওঁক শুভেচ্ছাৰে ভৰপূৰ কৰি দিব লাগিছিল। গোটেই অসমবাসীয়ে তেওঁক গামোচাৰে আদৰণি জনাব লাগিছিল। তেনেকুৱা কিন্তু আমি দেখা নাই। 2 এটা নিউজ চেনেলে বাতৰিবোৰ পৰিৱেশন কৰিছে। মন কৰিব কথাটো কিন্তু ভালদৰে, বিশ্বৰ মাত্ৰ 2% বৈজ্ঞানিকৰ তালিকাত স্থান লাভ কৰিছে। ডক্টৰ ফৈজুদ্দিন আহমেদ হ'ল ধুবুৰীৰ বাসিন্দা। অসমৰ অতিকৈ পিছপৰা এটা জিলা ধুবুৰী। সেই ধুবুৰীৰ বাসিন্দা ডক্টৰ ফৈজুদ্দিন আহমেদ, আৰু তেখেতে বৰ্তমান কিন্তু USTM ডক্টৰ মাহবুবুল ইছলাম ডাঙৰীয়াৰ যিটো ইউনিভাৰ্চিটি, তাত পদাৰ্থ বিজ্ঞানৰ সহকাৰী অধ্যাপক হিচাপে তেখেতে কৰ্ম কৰি আছে। আৰু তেখেতে অসমৰ নাম যেনেকৈ উজ্বলাই তুলিছে বিশ্বৰ দৰবাৰত, সঁচাকৈ আমি এজন মহান ব্যক্তি অসমৰ পৰা পাইছোঁ। ঠিক যেনেকৈ তামিলনাডুৱে ডক্টৰ APJ আব্দুল কালামক পাইছিল, ঠিক তেনেকৈ আব্দুল কালাম ডাঙৰীয়াৰ লগত আমি তেখেতক তুলনা কৰিব বিচৰা নাই। কিন্তু তেখেতে ডক্টৰ ফৈজুদ্দিন আহমেদো যে এজন তীক্ষ্ণ মেধাসম্পন্ন এজন বৈজ্ঞানিক, তাত কিন্তু কোনো সন্দেহ নাই। কাৰণ একেৰাহে তেখেতে এই যিটো তালিকা বিশ্বৰ পদাৰ্থ বিজ্ঞানৰ 2% তালিকাত তেখেতে একেৰাহে 5 বছৰ ধৰি কিন্তু নিজৰ নাম ৰাখিবলৈ সক্ষম হৈছে। তেখেতে 5 বছৰ ধৰি এই তালিকাত স্থান লাভ কৰি আছে। এই খবৰবোৰ কিন্তু ভাইৰেল নহয়। এই যিবোৰ কথা বা এই যিটো মানে ডক্টৰ ফৈজুদ্দিন আহমেদ ডাঙৰীয়াৰ সফলতা, এই সফলতা কিন্তু গোটেই অসমবাসীয়ে নাজানে। আচলতে এই নিউজবিলাক গোটেই অসমত পূৰা ভাইৰেল হ'ব লাগিছিল। গোটেই অসমবাসীয়ে জানিব লাগিছিল, গোটেই ভাৰতবাসীয়ে কিন্তু জানিব লাগিছিল। কিন্তু অতিকৈ পিছপৰা ধুবুৰীৰ বাসিন্দা ডক্টৰ ফৈজুদ্দিন আহমেদৰ এই সফলতাই সুদূৰ আমেৰিকাৰ দৰে এখন ডাঙৰ ৰাষ্ট্ৰত কিন্তু বিয়পি পৰিছে। আমাৰ দৰে অসমত কিন্তু তেখেতৰ এইবোৰ কথা, তেখেতৰ জ্ঞানৰ ভাণ্ডাৰ, তেখেতৰ যিটো সুনাম, এই সুনাম কিন্তু আমাৰ অসমতো কিন্তু ভাইৰেল হোৱা নাই বা বিয়পি পৰা নাই। শেষত এটা কথাই ক'ম, ফৈজুদ্দিন আহমেদ ডাঙৰীয়া আৰু আগুৱাই যাওক। তেখেতে অসমৰ নাম আৰু বিশ্বৰ দৰবাৰত আৰু ভালদৰে চিনাকি কৰি তোলক, অসমৰ নাম উজ্বলাই তোলক। এয়াই কামনা কৰিছোঁ।